দেশৰ ইতিহাসৰ সৰ্ববৃহৎ ৰোড শ্ব' 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব' প্ৰধানমন্ত্ৰী মোদীৰ নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ত থাকিব 35টাকৈ ষ্টপেজ গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই প্ৰধানমন্ত্ৰীৰ এই বৃহৎ ৰোড শ্ব' এক অভিলেখ গঢ়ি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 ডিচেম্বৰ দিনাই অনুষ্ঠিত কৰিছে দেশৰ সৰ্ববৃহৎ ৰোড শ্ব' গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই এই ৰোড শ্ব' অনুষ্ঠিত কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তথ্য অনুসৰি এই মেগা ৰোড শ্ব'টো নাৰোদা গামৰ পৰা আৰম্ভ কৰি গান্ধীনগৰ দক্ষিণ সমষ্টিত শেষ হৈছে প্ৰায় 50 কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে এই ৰোড শ্ব'টোৱে সৰ্বমুঠ 35টাকৈ ষ্টপেজত ৰখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' আৰু এই সময়ছোৱাত চৰ্দাৰ বল্লভভাই পেটেল দীনদয়াল উপাধ্যায় সুভাষ চন্দ্ৰ বসুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হৈছে 5 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ এই ৰোড শ্ব' অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে 16টাকৈ বিধানসভা সমষ্টিৰ মাজেৰে গৈছে এই বৃহৎ ৰোড শ্ব'টো ঠাক্কাৰ বাপানগৰ বাপুনগৰ নিকল আমৰাইবাদী মানিকপুৰ দানিলিমদা জামালপুৰ খাদিয়া এলচেপ ব্ৰিজ ফেজলপুৰ খাটলেডিয়া নৰণপুৰ সাবৰমতী আদি বিভিন্ন সমষ্টিক সামৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'টোৱে উল্লেখযোগ্য যে খাটলাডিয়া আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভূপেন্দ্ৰ পেটেলে 2001 চনৰ পৰা 2014 চনলৈকে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু সেইবাবে এইবাৰো গুজৰাটৰ নিৰ্বাচনত ষ্টাৰ প্ৰচাৰক হিচাপে প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে 2017 চনৰ গুজৰাট নিৰ্বাচনত মুঠ 182খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল 99খন আসন বিগত 27 বছৰে বিজেপি শাসিত হৈ আছে গুজৰাট মোদীৰ ৰোড শ্ব'ৱে উদ্ধাৰ কৰিব পাৰিবনে বিজেপিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ৰোড শ্ব'ৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোদীৰ ৰোড শ্ব'ৱে উদ্ধাৰ কৰিব পাৰিবনে ভাৰতীয় জনতা পাৰ্টিক কিয়নো এবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈছে গুজৰাটৰ নিৰ্বাচন কংগ্ৰেছ দলৰ লগতে আম আদমি পাৰ্টিয়ে আগবঢ়াইছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে অটিপি সমীকৰণৰ জৰিয়তে গুজৰাটৰ বিধানসভা নিৰ্বাচন বিজয়ৰ সংকল্প লৈছে আম আদমি পাৰ্টিয়ে আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিনে নিশাই চলাইছে প্ৰচাৰ আনহাতে কংগ্ৰেছ দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ তেনে সময়তে নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰিছে 50 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ ৰোড শ্ব' এনে ৰোড শ্ব'ৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ৰ পাছত বিজেপিৰ পিনে অধিক বতাহ বলিব নেকি গুজৰাটৰ নিৰ্বাচনত গুজৰাটত অনুষ্ঠিত কৰা হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ ৰোড শ্ব' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উলিয়াইছে এই ৰোড শ্ব' আৰু এই ৰোড শ্ব'টোৰ জৰিয়তে গুজৰাট নিৰ্বাচনত বিজয়ৰ পৰিকল্পনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আজি গুজৰাটৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই এই ৰোড শ্ব' উলিওৱা হৈছে আৰু এই ৰোড শ্ব'ৰ প্ৰধান লক্ষ্য হৈছে অহা 5 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এটা প্ৰশ্ন উত্থাপন হৈছে এই নিৰ্বাচনত মোদীৰ ৰোড শ্ব'ৱে কামাল কৰিবলৈ সক্ষম হ'বনে মোদীৰ ৰোড শ্ব'ৱে বিজয় কৰিবলৈ সক্ষম হ'ব নে বিজেপিক অহা নিৰ্বাচনত এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিয়ে বিজয়ী হ'ব পাৰিবনে বা পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'বনে গুজৰাটত ইতিমধ্যে আম আদমি পাৰ্টি আৰু কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত বিশেষকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিছে ভাৰতীয় জনতা পাৰ্টিক তেনে প্ৰেক্ষাপটতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোদীৰ ৰোড শ্ব'ৱে উদ্ধাৰ কৰিব পাৰিবনে বিজেপিক ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল